মাজুলীবাসী ৰাইজৰ দুখ দুৰ্দশাৰ অন্ত নাইকিয়া হৈছে। আজি ইমান বছৰে বিজেপি এতিয়া 10 বছৰ হ'ল শাসনত, দলংখন নিৰ্মাণ কৰিব নোৱাৰিলে আৰু কিমান বছৰ দলংখন হ'বলৈ লাগিব তাৰ কোনো ঠিক নাই। তাৰ পাছতো আভ্যন্তৰীণ জলপৰিবহণ বিভাগটো এতিয়া চৰকাৰে শেহতীয়াকৈ যি ব্যক্তিগত খণ্ডক চমজাই দি জনসাধাৰণৰ ওপৰত যিটো মাধমাৰ দিবৰ কাৰণে ষড়যন্ত্ৰত লিপ্ত হৈছে, এইটো মই চৰকাৰক তীব্ৰ ভাষাৰে সকীয়াই দিছোঁ যে চৰকাৰে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব লাগে। যেনেকৈ চৰকাৰৰ দায়িত্বত মাজুলীবাসীৰ দৈনন্দিন যিটো যাতায়াতী ব্যৱস্থা সেইটো ঠিকাকৰণ কৰি পেলাই ব্যক্তিগতকৰণ কৰি মাচুল বৃদ্ধি কৰি সৰ্বসাধাৰণ খেতিয়ক, শ্ৰমিক, সাধাৰণ সৰু সুৰা ব্যৱসায়ীসকলক যিটো হাৰাশাস্তি কৰা চৰকাৰৰ ষড়যন্ত্ৰ, এইটো মই ভাবোঁ যে মাজুলীবাসীও ৰাজপথলৈ ওলাই আহিব। এইটো অত্যন্ত বেয়া কাম হৈছে আৰু এইটোৰ পৰা চৰকাৰে সিদ্ধান্তটো যদি প্ৰত্যাহাৰ নকৰে, মই ভাবোঁ আমি কংগ্ৰেছ দলৰ আলোচনা কৰি এটা গণতান্ত্ৰিক আন্দোলন আমি হাতত ল'ম। অন্য জেগাত যাতায়াত ব্যৱস্থাৰ অন্যান্য ব্যৱস্থা আছে। আজি যোৰহাটৰ লগত মাজুলীৰ নদী পৰিবহণ বাদ দি কোনো আমাৰ অন্য জেগাবিলাকৰ মানুহে যিটো সুবিধা পাইছে ৰাস্তা দলং, সেইটোতো মাজুলীয়ে পোৱা নাই। গতিকে মাজুলীৰ মানুহৰ যাতায়াতী ব্যৱস্থাটো ব্যক্তিগতকৰণ কৰা, মাচুল বৃদ্ধি কৰা, মানুহক অধিক হাৰাশাস্তি কৰা, এটা মনোপলি ব্যৱস্থা সৃষ্টি কৰা, এইটো মাজুলীৰ ক্ষেত্ৰত নচলিব। মাজুলীবাসী ৰাইজৰ দুখ দুৰ্দশাৰ অন্ত নাইকিয়া হৈছে। আজি ইমান বছৰে বিজেপি এতিয়া 10 বছৰ হ'ল শাসনত, দলংখন নিৰ্মাণ কৰিব নোৱাৰিলে আৰু কিমান বছৰ দলংখন হ'বলৈ লাগিব তাৰ কোনো ঠিক নাই। তাৰ পাছতো আভ্যন্তৰীণ জলপৰিবহণ বিভাগটো এতিয়া চৰকাৰে শেহতীয়াকৈ যি ব্যক্তিগত খণ্ডক চমজাই দি জনসাধাৰণৰ ওপৰত যিটো মাধমাৰ দিবৰ কাৰণে ষড়যন্ত্ৰত লিপ্ত হৈছে, এইটো মই চৰকাৰক তীব্ৰ ভাষাৰে সকীয়াই দিছোঁ যে চৰকাৰে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব লাগে। যেনেকৈ চৰকাৰৰ দায়িত্বত মাজুলীবাসীৰ দৈনন্দিন যিটো যাতায়াতী ব্যৱস্থা সেইটো ঠিকাকৰণ কৰি পেলাই ব্যক্তিগতকৰণ কৰি মাচুল বৃদ্ধি কৰি সৰ্বসাধাৰণ খেতিয়ক, শ্ৰমিক, সাধাৰণ সৰু সুৰা ব্যৱসায়ীসকলক যিটো হাৰাশাস্তি কৰা চৰকাৰৰ ষড়যন্ত্ৰ, এইটো মই ভাবোঁ যে মাজুলীবাসীও ৰাজপথলৈ ওলাই আহিব। এইটো অত্যন্ত বেয়া কাম হৈছে আৰু এইটোৰ পৰা চৰকাৰে সিদ্ধান্তটো যদি প্ৰত্যাহাৰ নকৰে, মই ভাবোঁ আমি কংগ্ৰেছ দলৰ আলোচনা কৰি এটা গণতান্ত্ৰিক আন্দোলন আমি হাতত ল'ম। অন্য জেগাত যাতায়াত ব্যৱস্থাৰ অন্যান্য ব্যৱস্থা আছে। আজি যোৰহাটৰ লগত মাজুলীৰ নদী পৰিবহণ বাদ দি কোনো আমাৰ অন্য জেগাবিলাকৰ মানুহে যিটো সুবিধা পাইছে ৰাস্তা দলং, সেইটোতো মাজুলীয়ে পোৱা নাই। গতিকে মাজুলীৰ মানুহৰ যাতায়াতী ব্যৱস্থাটো ব্যক্তিগতকৰণ কৰা, মাচুল বৃদ্ধি কৰা, মানুহক অধিক হাৰাশাস্তি কৰা, এটা মনোপলি ব্যৱস্থা সৃষ্টি কৰা, এইটো মাজুলীৰ ক্ষেত্ৰত নচলিব।